অতি জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক হাত চাপৰিৰে তেখেতক সাদৰ সম্ভাষণ জনাবলৈ সকলো ৰাইজক অনুৰোধ জনালোঁ। মাননীয় মুখ্যমন্ত্ৰীজনে আজি এই অনুষ্ঠানলৈ থিয়ৰ পৰা আদৰণি জনাইছিল। তেখেতক আসন গ্ৰহণ কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছিল। তেখেতৰ লগতে মঞ্চলৈ ৰূপেশ গোৱালা ডাঙৰীয়াক শদিয়া সমষ্টিৰ সন্মানীয় বিধায়ক বলিন চেতিয়া ডাঙৰীয়াক, ডিগবৈ সমষ্টিৰ সন্মানীয় বিধায়ক সুৰেন ফুকন ডাঙৰীয়াক, মাৰ্ঘেৰিটা সমষ্টিৰ সন্মানীয় বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াক। আমাৰ চাহ শিল্প 200 বছৰ পুৰণা হ'ল। আমি যেতিয়া বিদেশত যাওঁ, ভাৰতৰ বিভিন্ন ৰাজ্যত যাওঁ, মানুহে আমাক কয় যে আমি অসমৰ চাহ খাওঁ। বন্ধুসকলে কাম কৰে, তেওঁলোকৰ আৰ্থ সামাজিক তেওঁলোকৰ উন্নয়নৰ বাবে তুমি বেছিকৈ কাম কৰিবা। সেইকাৰণে আপোনালোকে দেখা পাব যোৱা 5 বছৰত আমি আটাইতকৈ বেছি চাহ বাগিচাৰ শ্ৰমিকসকলৰ কাৰণে, মোৰ বাবা মাসকলৰ কাৰণে আমি আটাইতকৈ বেছিকৈ কাম কৰিবলৈ যত্ন কৰিছোঁ। কিন্তু 2 বছৰমান আগতে আমি চিন্তা কৰিলোঁ যে চাহ বাগিচাৰ ল'ৰা ছোৱালী আমি চৰকাৰী চাকৰিত 3% আমি ৰিজাৰ্ভেশ্যন দিম। পঢ়ুৱাব, ভালকৈ পঢ়ুৱাব, কাৰণ এতিয়া বাগিচাৰ ল'ৰা ছোৱালীয়ে প্ৰত্যেকটো চাকৰিতে 3% ৰিজাৰ্ভেশ্যন পাব। আগতে এই ৰিজাৰ্ভেশ্যন আপোনালোকে চেকবিলাক আমাক ঘূৰাই দিব আৰু আমি আপোনালোকৰ চেকবিলাক ঠিক কৰি আকৌ আমি ঘূৰাই দিম, যাতে এই টকাটো আপোনালোকৰ একাউণ্টত বা আপোনালোকৰ কাৰণে জমা হ'ব পাৰে। মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, ৰূপেশ গোৱালা, বহুত বহুত ধন্যবাদ। Riding silencer, Siri. Hi Rupesh, অরুণোদয় বারে বারে মই এইটো খবৰ কৰিম। 1 মিনিট, মই মানুহ এজন হয় নহয়, চবে ক'লে মই কেনেকৈ শুনিম, গতিকে মই যাৰ কাগজ ল'ম তেওঁ বুজাই দিব। ৰ'ব 1 মিনিট, সব মনে মনে থাকক। এইটো আপোনাৰ বন মেৰু ট্ৰান্সপ্লান্ট লাগিব, ঠিক আছে। আৰু কোন আছে, এইটো মোক গধূলি অফিচত উলিয়াই দিব হা, বন মেৰু ট্ৰান্সপ্লান্ট। এজনে ক'ব লাগিব আপোনাক ৰাস্তাটো লাগে, আপোনাক কি লাগে, কম দৰমহা, আপোনাৰ কি বাইদেউ, আপুনি বাইদেউ চব ৰ'ব, বাইদেউ শুনক, আপোনাৰ কাগজখিনি অৰিজিন হয়। আপুনি মই কৈছোঁ, মই বুজা, অৰিজিনেল কাগজ যদি মোক দিয়ে, 1 মিনিট, যদি অৰিজিনেল কাগজ দিয়ে, হেৰাই গ'লে ল'ৰাটোৰ কষ্ট হ'ব। আজি ৰূপেশক দি থৈ আহিব, মই কালি কিবা শদিয়া এটা কাম কৰিব। লাভ ইউ।
এক মিনিট এইখন কাগজত কি লিখা আছে মোক দিয়ক মই এইখনে হ'ব মই বাবা আপুনি ফোন নম্বৰটো লাভ ইউ সিঙ্গল মামা আমার রাস্তাটো আপনি জিম্মা सेल्फी ले लेगा निकल जाएगा জৰীপৰ কামটো সেন্সাছৰ লগতে হ'ব আৰু আমাৰ যিখিনি মানে সেন্সাছৰ লগত জৰীপ হ'ব জৰীপৰ পিছত আমি পাব লাগে এইটো পাই পিছে আমাৰ অসুবিধা হয় সব মামা এটা ফটো মামা सर आ रहा है बात মানুহ ৰিটায়াৰ হোৱা নাই নহয় এইটো নতুন মামা 3 বছৰ লাগি যায় 3 বছৰ কিহত লাগি যায় এপ্লাই কৰোঁতে বছৰ লাগি যায় আৰু 2 বছৰ এপ্লাই কৰক নেক্সট ডিসেম্বৰত হয় এপইন্টমেন্ট मामा আগৰবাৰ হিচাপটো উলিয়াচোন 3 বছৰ লৈছে না 1 বছৰ লৈছে তাৰ আগত 3 বছৰ লৈছে मामा नाटकখন কেনেকুৱা হ'ল मामा কাগজ দিছনে নাই নালাগে বাচ্চা পঠাই দিম বাবা বল আজি লিখি পঠাই দিম ফটো এটা আচ্ছা জীৱিকা সঠিক দিছ চেকখন ঘূৰাই হৈ গ'ল এতিয়া 3 মাহ হৈ গ'ল দে মই আজি কৰাইছো মোৰ নাম্বাৰটো এই দাদা মই মিউনিচিপালিটি গোটেই আহক ওয়ার্ড কমিশনার অকল আহক ওয়ার্ড কমিশনার গোটেই আহক চেয়ারম্যান আহিলে সব আহিলে রূপেশ আছো বিধাকাতি তেখেতে ফলকখনি উদ্বোধন ফালে আগবাঢ়িছে আমি অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ছাৰ আপোনাৰ বহুমূলীয়া সময় থকাৰ বাবে তেখেতে এই স্থানৰ পৰা দুলীয়াজানলৈ খুব আদৰণি হৈছে আমরা অশেষ ধন্যবাদ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ রূপেশ গোয়ালা জিন্দাবাদ রূপেশ গোয়ালা জিন্দাবাদ ডক্টর হিমন্ত বিশ্ব শর্মা জিন্দাবাদ ইতিমধ্যে আনুষ্ঠানিকভাৱে আমাৰ পৌৰসভাৰ উদ্যোগত পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত নৱনিৰ্মিত আদৰণি তোৰণখন জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কৰ কমলেৰে আমি আজি এখন উদ্বোধন কৰিব পাই অতিকৈ সুখী হৈছোঁ ছাৰলৈ জিন্দাবাদ
গাঁওবুঢ়া মণ্ডল প্ৰেচিডেণ্ট মহিলা মোৰ্চা প্ৰেচিডেণ্ট সেইফালে জিলা পৰিষদ জিলা খবৰ কেনেকুৱা আপোনালোকৰ? সকলোৰে খবৰ ভাল? এইফালে থিয় হৈ থকা বাইদেউসকলৰ খবৰ ভালনে বেয়া? ঠিক আছে। এইফালে বহি থকা বাইদেউসকল লাষ্টত খবৰ ভালনে বেয়া? মহিলাগৰাকীয়ে ঘৰতে চেকখন ৰাখি গৈছিল। আমি আপোনালোকক কম যে চেকখন আমি ঘৰত ৰখাৰ কাৰণে দিয়া নাই। আমি চেকখন আপোনালোকক কিয় দিছো? যাতে আপোনালোক লাখপতি বাইদেউ হ'ব পাৰে। লাখপতি বাইদেউ মানে কি? যিগৰাকী মহিলাই বছৰত 1 লাখ টকা উপাৰ্জন কৰিব পাৰে। আপোনালোকক এতিয়া লোকক কাক 50,000 লাগিব? পিছফালৰ বাইদেউসকলক নালাগে, মোৰ টকাটো বাচি যাব। ঠিক আছে। কোনে কোনে অৰুণোদয় পোৱা নাই তেওঁলোকে হাত নালাগে। নোপোৱাবিলাকে বেছি ফূৰ্তি কৰে, পোৱাবিলাকে কম। ঠিক আছে, নোপোৱাবিলাকে হাত নালাগক। কাকো এবাৰ বহুত লাগি আছে বনাবৰ কাৰণে 600 কোটি টকা দুলীয়াজান সমষ্টি দিছে। আজি দুলীয়াজানত 206 কিলোমিটাৰ ৰাস্তা হৈছে আমাৰ কঁঠালগুৰিৰ পৰা LBT পথ, জয়পুৰ আলি পথ হৈ দেওহাল তিনিআলিৰ পৰা মাধৱপুৰ তিনিআলিলৈ পথৰ উন্নতিকৰণৰ কাম আজি আৰম্ভ হৈছে। ৰেপ্লিকা চেক গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ।
দেৱযানী গোৱালা পাৰিজাত আত্মসহায়ক গোট, চন্দনা ৰয় পাহি আত্মসহায়ক গোট, পূজা সোণাৰ মিলিজুলি আত্মসহায়ক গোট, ববী বৰা গগৈ তগৰ আত্মসহায়ক গোট, মুন্নি গগৈ জোনাক আত্মসহায়ক গোট। আৰু আমি অনুৰোধ জনাম টেঙাখাত ব্লকৰ প্ৰতিভা গ্ৰাম্য সংগঠনৰ হীৰামণি গগৈ টোপোলা গ্ৰহণ কৰিবৰ কাৰণে যি চেকৰ টোপোলা আছে সেয়া গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। এয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উদ্যমী মহিলাসকলক সবল শক্তিশালী নাৰী ৰূপত গঢ়ি তুলিবৰ বাবে এয়া চেক বিতৰণ কৰিছে। মুখ্যমন্ত্ৰী মহোদয়ৰ কাৰণে অতি জোৰেৰে হাত চাপৰি বজাবৰ কাৰণে সকলোকে অনুৰোধ জনাইছে। লগৰ পুৰা ঢাক খাই গৈছে টিউমাৰ হৈছে বাইদেউ ইয়াত আপোনাৰ এড্ৰেছটো দিছে নহয় ভিতৰলৈকে আহি বাইদেউ আপোনালোক এফালে ঘূৰি আহক আমাৰ ৰাস্তাত মানে নমস্কাৰ এই ৰাস্তাটো বেয়া হৈ আছে একদম জৰাজীৰ্ণ অৱস্থা ৰাস্তাটো বনাব লাগিব ঠিক আছে গৈ থাকে দেই ঠিক আছে দিয়ক একদম আপোনালোক ভালে আছে নে লগ পাম ঠিক আছে গৈ থাকো হা আমাৰ লগত কোৰ্টেহে দিব পাৰিব বাইদেউ আমিতো এটা কাম কৰিব মই আপোনাক কিবা এটা দি দিছোঁ আৰু এইকেইটা দিন অলপ মই ব্যস্ত আছোঁ আপোনালোকক মই বাহিৰত ক'ত কেনেকৈ পঠাব পাৰিম
ঘুরে যা ভাই যখন ঘুরে যা তেখেতক হাত চাপৰিৰে স্বাগতম জনাবলৈ মই আপোনালোকক অনুৰোধ জনাইছোঁ। কেইবাটাও আমি প্ৰতিযোগিতাৰ আয়োজন কৰোঁ আৰু আমি দেখা পাইছোঁ যে বহুত নতুন প্ৰতিভাৱান খেলুৱৈ ওলাই আহিছে। ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিতে ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছে আৰু পৰ্যায়ক্ৰমে কেইবাটাও ডাঙৰ ষ্টেডিয়ামো নিৰ্মাণ কৰা হৈছে। এতিয়া আমাক প্ৰয়োজন যে আমি যিসকল খেলুৱৈক চিনাক্ত কৰোঁ তেওঁলোকক যাতে আমি হোষ্টেলৰ সুবিধা দি আৰু আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ কোচিং দি এই প্ৰতিভাসমূহক আমি আগুৱাই লৈ যাব পাৰোঁ। চাৰিওফালে ষ্টেডিয়াম এটা বনাব লাগে। চাওঁ বাবা, মই ইফালৰ পৰা আৰম্ভ কৰিলোঁ। শিকিব লাগিব। কি নাম? কি নাম বাবা? শিকিব লাগিব। কি নাম? দেখিব পাৰিবি না? গলকিপাৰ আৰু কিমানটা গ'ল খালি এতিয়ালৈকে এইবাৰ কম্পিটিশ্যন? আপোনালোক ইয়াৰে? আপুনি ইয়াৰে লখিমপুৰ কোন বাগান? লখিমপুৰ কৌশিক বাজার। ভাল করে খেয়াল করবো। ক্লিয়ার 11টা আছে না নাই? কম দেখিলো। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় প্ৰমুখ্যে আন গণ্যমান্য ব্যক্তিসকলৰ সৈতে খেলুৱৈসকলৰ এটা ফটো লোৱা হ'ব। কেনেকে ফটো উঠিম? মঞ্চত আসন গ্ৰহণ কৰি খেলখন উপভোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। ছোৱালী ভালে আছে? ভাল ভাল। ৰাজু দাসে এটা ছোৱালী টিম ভাল খেলাইছে বাহিৰত। আপোনাৰ লগত একো নহয়। খালি ফেচবুকত কমেণ্ট কম চলে নেকি? তোমাৰ কেমেৰা ক'ত মা? এই বাবাটোৰ ফটো নুঠিলে তোমাৰ কেমেৰা আপোনাক দি আছোঁ।
ৰ'ব আমি আজি আহিছোঁ আমি কোনোদিনা কোনো গোটত নাই গোটে এখন ছাৰ মাতি আছিলে আপোনাক মই মানে মেইল এখন দিছিলোঁ আপোনাৰ মেইলত কালি আপোনাৰ পৰা মানে প্ৰচিডিউৰটো জানি লৈছোঁ কালিয়ে দিছাতো কালি দিছোঁ মোৰ অফিচত চাই দিয়ক। গৈছো ৰ না ফটো মাৰি Thank you, Mama. Thank you, Mama. Thank you, Mama.